নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে বহুতেই এটা ভাল খবৰ লৈ আহিছোঁ, কাৰণ আপোনালোকৰ বাবে পঞ্চায়ত বিভাগত পুনৰ 1508টাকৈ ভেকেঞ্চি মুকলি হৈছে। PNRD আছাম ৰিক্ৰুইটমেণ্ট 2026ৰ নটিফিকেশ্যন আপোনালোকৰ বাবে ইতিমধ্যে মুকলি হৈ গৈছে। খুবেই এটা ভাল সুবিধা আপোনালোকৰ বাবে আহিছে। ইয়াতে 1508টা পুনৰ ভেকেঞ্চি মুকলি হৈছে। ইয়াৰ আগতে আপোনালোকক পঞ্চায়ত ৰাজ ব্যৱস্থাৰ আন এটা নটিফিকেশ্যন লৈ আহিছিলোঁ। তাৰ উপৰিও এতিয়া আছামৰ ফালৰ পৰা আপোনালোকৰ বাবে 1508টাকৈ ভেকেঞ্চি মুকলি কৰি দিছে। এই ৰিক্ৰুইটমেণ্টৰ বিষয়ে আমি এই ভিডিঅ'টোতে সকলোখিনি ডিটেইলছ আলোচনা কৰিছোঁ। কেনেধৰণৰ আপোনালোকক কোৱালিফিকেশ্যন লাগিব, এজ লিমিট কিমান লাগিব, চিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, সকলোখিনি ডিটেইলছ আমি আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক। আৰু যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকেও এই নটিফিকেশ্যনটো লাভ কৰিব পাৰে। আৰু আমাৰ হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেলত জইন হৈ ল'বলৈ নাপাহৰিব, এনেধৰণৰ ইনফৰমেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন আগতীয়াকৈ লাভ কৰিবলৈ। তেনেহ'লে আহক আমি PNRD আছাম ৰিক্ৰুইটমেণ্ট 2026ৰ সকলোখিনি ডিটেইলছ জানি লওঁ। কেনেধৰণৰ আপোনালোকৰ কোৱালিফিকেশ্যন, এজ লিমিট আৰু বিভিন্ন ধৰণৰ এলিজিবিলিটি লাগিব, সকলোখিনি আমি ডিটেইলছ ইয়াতে আলোচনা কৰিম। ইয়াতে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট ডেট হ'ব 22 ফেব্ৰুৱাৰী 2026, 22 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ ইয়াতে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈ যাব। আৰু লাষ্ট ডেট হৈছে 22 মাৰ্চ 2026। আপোনালোকে 22 মাৰ্চৰ পৰ্যন্ত ইয়াৰ বাবে এপ্লাই কৰি থাকিব পাৰিব। এমাহ আপোনালোকৰ হাতত সময় দিছে ইয়াতে। আৰু এপ্লিকেশ্যন মোডটো থাকিব অনলাইন, আপোনালোকে অনলাইন মাধ্যমেৰে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজো ইয়াত কোনো ধৰণৰ ৰখা নাই, আপোনালোকে ফ্ৰীকৈ ইয়াতে এপ্লাই কৰিব পাৰিব। খুবেই এটা ভাল আপোনালোকৰ বাবে অপৰচুনিটি আহি পৰিছে। আৰু অৰ্গেনাইজেশ্যন হৈছে কমিশ্যনাৰেট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আছাম বা PNRD আছামৰ ফালৰ পৰা পদখিনি মুকলি কৰি দিছে। আৰু টোটেল ভেকেঞ্চিছৰ কথা কোৱা হৈছে 1508টা আপোনালোকৰ বাবে পোষ্ট ইয়াতে মুকলি হৈছে। আৰু জব টাইপ হৈছে কণ্ট্ৰেকচুৱেল গভৰ্ণমেণ্ট অফ আছাম। আছাম গভৰ্ণমেণ্টে আপোনালোকৰ বাবে ইয়াতে কণ্ট্ৰেকচুৱেল জবৰ ভেকেঞ্চি মুকলি কৰি দিছে। আৰু স্কিমছৰ কথা কোৱা হৈছে MGNREGA NPMAY এনেধৰণৰ আপোনালোকৰ স্কিমৰ আণ্ডাৰত পদখিনি মুকলি কৰিছে। আৰু এজ লিমিটটো হৈছে 18ৰ পৰা 40 ইয়াৰ্ছলৈকে যিখিনি জেনেৰেল কেণ্ডিডেট থাকে তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু বাকীখিনিয়ে ইয়াতে এজ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। SC ST সকলে 5 বছৰকৈ, মানে তেওঁলোকে 45 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিসকল OBC কেণ্ডিডেট আছে তেওঁলোকে 3 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব, 43 বছৰ বয়সলৈকে এপ্লাই কৰি থাকিব পাৰিব। আৰু যিখিনি PWBD কেণ্ডিডেট থাকে তেওঁলোকে 50 বছৰ পৰ্যন্ত এপ্লাই কৰিব পাৰিব, মানে তেওঁলোকে 10 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যন ইয়াতে লাভ কৰিব পাৰিব। আৰু PWBD কেণ্ডিডেটৰ ভিতৰত যদি আপোনালোকৰ ৰিজাৰ্ভ কেটেগৰী হয়, তেনেহ'লে আপোনালোকে তাৰ উপৰিও যিসকল PWD প্লাছ তেওঁলোক OBC হয়, তেওঁলোকে 13 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব, মানে তেওঁলোকে 53 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিখিনি SC ST আৰু PWBD কেণ্ডিডেট থাকে তেওঁলোকে 55 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। তেনেদৰে আপোনালোকে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু চেলাৰী আপোনালোকৰ দিয়া হৈছে 15,000ৰ পৰা আপোনালোকে 18,000 পাৰ মান্থ চেলাৰী ইয়াতে এই পদকেইটাৰ বাবে লাভ কৰিব পাৰিব। আৰু এপ্লাই মোডটো থাকিব অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। আৰু লাষ্ট ডেটটো 22 মাৰ্চ 2026 দিয়া হৈছে। আৰু কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে ইয়াতে। আৰু ভেকেঞ্চি ডিটেইলছখিনি ইয়াতে দিয়া হৈছে, কেনেধৰণৰ পদ মুকলি হৈছে সেইখিনি কোৱা হৈছে। বিভিন্ন ধৰণৰ পদ আপোনালোকে ইয়াতে দেখিবলৈ পাইছে। এক্ৰেডিটেড ইঞ্জিনিয়াৰ, তাতে টোটেল ভেকেঞ্চি আছে 291টা, 291টা তাতে পদ মুকলি আছে। আৰু চেলাৰীটো থাকিব তাতে 18,000 পাৰ মান্থ। আৰু গ্ৰাম ৰোজগাৰ সহায়ক তেওঁলোকৰ বাবে 464টা আছে, মানে 464টা পদ খালী আছে গ্ৰাম ৰোজগাৰ সহায়কৰ বাবে। তাতে 15,000 আপোনালোকে চেলাৰী লাভ কৰিব পাৰিব পাৰ মান্থ। আৰু কম্পিউটাৰ এছিষ্টেণ্টৰ বাবে 291টা পদ খালী আছে, আৰু তেওঁলোকেও 15,000কৈ পাৰ মান্থ চেলাৰী লাভ কৰিব পাৰিব। আৰু গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰ তেওঁলোকৰ বাবে 462টা পদ মুকলি আছে, তেওঁলোকেও পাৰ মান্থ 15,000কৈ চেলাৰী লাভ কৰিব পাৰিব। আৰু টোটেল ইয়াতে 1508টা আপোনালোকৰ বাবে ভেকেঞ্চি মুকলি হৈছে। আৰু এলিজিবিলিটিখিনি কথা কোৱা হৈছে এক্ৰেডিটেড ইঞ্জিনিয়াৰৰ বাবে আপোনালোকে টোটেল পোষ্ট 291টা দেখিবলৈ পাব। আৰু চেলাৰী পাৰ মান্থ 18,000 লাভ কৰিব পাৰিব। আৰু এজ লিমিটটো 18ৰ পৰা 40 কোৱা হৈছে। ৰিলেক্সেশ্যনসমূহ কেনেকৈ আপোনালোকে লাভ কৰিব পাৰিব। আৰু কোৱালিফিকেশ্যন কোৱা হৈছে আপোনালোকে ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং, ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন আৰু প্ৰফিচিয়েঞ্চি ইন মোবাইল এপ্লিকেশ্যনছ এনেকৈ দিয়া হৈছে। আপোনালোকে ডিপ্ল'মা চিভিল ইঞ্জিনিয়াৰিং আৰু কম্পিউটাৰ এপ্লিকেশ্যনত আপোনালোকৰ ডিপ্ল'মা থাকিব লাগিব, তেতিয়া আপোনালোক এলিজিবল হ'ব সেই পদটোৰ বাবে। আৰু গ্ৰাম ৰোজগাৰ সহায়কৰ বাবে আপোনালোকে বাকীখিনি গম পাইছে, চেলাৰী আৰু এজ লিমিটখিনি সকলোৱে গম পাইছে।
আৰু ইয়াৰ পাছতে আপোনালোকৰ গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন, আপোনালোকে যিকোনো ডিচিপ্লিনত যদি গ্ৰেজুৱেশ্যন পাছ কৰিছে তেনেহ'লে আপোনালোকে ইয়াতে এলিজিবল হ'ব। আৰু গ্ৰেজুৱেশ্যনত আপোনালোকৰ মিনিমাম 50% মাৰ্কছ থাকিব লাগিব। আৰু DCA মিনিমাম 6 মান্থছৰ ডিপ্ল'মা দিয়া হৈছে। আৰু আপোনালোকে যদি এই ডিগ্ৰীটো ডিষ্টেঞ্চতো কৰিছে তেতিয়াও আপোনালোক এলিজিবল হ'ব ইয়াৰ বাবে। আৰু কম্পিউটাৰ এছিষ্টেণ্টৰ বাবে আপোনালোকে ইয়াতে যিকোনো ডিচিপ্লিনত গ্ৰেজুৱেশ্যন লাভ কৰিলে এপ্লাই কৰিব পাৰিব আৰু মিনিমাম 50% মাৰ্কছ থাকিব লাগিব। আৰু ইয়াৰ পাছতে গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰৰ বাবে তাতো আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিলে যিকোনো ডিচিপ্লিনত এপ্লাই কৰিব পাৰিব আৰু মিনিমাম 50% থাকিব লাগিব। আৰু ডিষ্টেঞ্চ ডিগ্ৰীও ইয়াতে একচেপ্ট কৰা হ'ব। আৰু DCA মিনিমাম 6 মান্থছৰ কাৰণে দিয়া হৈছে। আৰু লেংগুৱেজ প্ৰফিচিয়েঞ্চিত দিয়া হৈছে আপোনালোকৰ আছামিজ, ইংলিছ, হিন্দী এইকেইটা আপোনালোকৰ ওপৰত নলেজ থাকিব লাগিব, তেতিয়া আপোনালোক এলিজিবল হ'ব। আৰু ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যনৰ কথা কোৱা হৈছে, আপোনালোক ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। আৰু আপোনালোকৰ এই পোষ্টসমূহ কণ্ট্ৰেকচুৱেল হ'ব, সেইখিনি ইয়াতে দিয়া হৈছে। আৰু চিলেকশ্যন প্ৰচেছটোৰ কথা কোৱা হৈছে, ৰিটেন টেষ্ট, শ্বৰ্ট লিষ্টিং বেছড অন ৰিটেন মাৰ্কছ, আপোনালোকৰ যোনটো ৰিটেন মাৰ্কছ হ'ব তাতে আপোনালোকৰ শ্বৰ্ট লিষ্টিং কৰা হ'ব। আৰু আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোগেদি এনেদৰে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব। আৰু হাউ টু এপ্লাই ফৰ PNRE আছাম ৰিক্ৰুইটমেণ্ট 2026, আপোনালোকে ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে গৈ ৱেবছাইটটো ভিজিট কৰিব www.rural.assam.gov.in। এই অফিচিয়েল ৱেবছাইটটো আপোনালোকে ভিজিট কৰিব লাগিব, তাতে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাতে এপ্লাই বটন আপোনালোকে দেখিব, তাতে ক্লিক কৰি আপোনালোকৰ যিখিনি ৰিকুৱাৰ্ড ডকুমেণ্টছ বিচাৰে সেইখিনি ছাবমিট কৰিব লাগিব, তেনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে কোনো ধৰণৰ আপোনালোকে এপ্লিকেশ্যন ফিজো দিব নালাগে, ফ্ৰীকৈ আপোনালোকে নিজে এপ্লাই কৰিব পাৰিব। খুবেই এটা ভাল অপৰচুনিটি। ভিডিঅ'টো যদি শেষলৈকে চাই আছে, ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু চেনেলটোলৈ প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।